দ্য টাইমছ অফ ইণ্ডিয়াত যিদৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতে প্ৰিমিয়াৰ কৰা হয় ঠিক তেনেকৈ ইংৰাজী কিতাপৰ কিন্তু এটা প্ৰিমিয়াৰৰ নিচিনাকৈ আৰ্লি ৰিভিউ দিয়া হয় গতিকে তেনেকুৱা এটা আৰ্লি ৰিভিউ টাইমছ অফ ইণ্ডিয়াই মোৰ কিতাপখনক কৈছে যে ওৱান অফ দ্য মাইথলজি বুকছ ডেট এভৰি ইণ্ডিয়ান মাইথলজি ফেন শুড ৰিড এণ্ড এনজয় বুলি যেতিয়া চিনেমা এখন আহে তেতিয়া তাক লৈ চৰ্চা হয় ট্ৰিজাৰ আহে ট্ৰেইলাৰ আহে গান আহে এখন কিতাপক লৈ পেলাই পাব্লিছ নোহোৱা আগতে ইমান চৰ্চা কলকাতাত আপুনি দেখিব কিতাপৰ বুক ফেয়াৰ বুলি হ'লে যিটো লাইন লাগে সেইটো কিন্তু মদৰ দোকানত লগা লাইনতকৈ বিৰাট দীঘল হয়তো আমাৰ অসমতো সেইটো হ'ব পাৰে এইবাৰ যেতিয়া ৰেখা প্ৰকাশনৰ কিতাপ আহে বা বিভিন্ন জেগাত ষ্টল লাগে মানুহে ভাবে অ' ৰেখা কোন আচলতে এয়াই হৈছে ৰেখা ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজি কিতাপৰ মাজত আছোঁ মোৰ সোঁফালে বাওঁফালে সন্মুখত পিছফালে সকলোফালে কেৱল মাত্ৰ কিতাপ আৰু কিতাপ কেতিয়াবা কিতাপৰ মাজত থাকি ভাল লাগে আৰু কিতাপ যিহেতু আটাইতকৈ শ্ৰেষ্ঠ বন্ধু বুলি কোৱা যায় গতিকে আজি অলপ সময় কিতাপৰ মাজত থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাব কাৰণ মই আজি কিতাপৰ মাজত থাকিয়ে ভিডিঅ'টো শেষ কৰিম আৰু মোৰ লগত থাকিব এজন লেখক আৰু যিগৰাকী লেখকৰ কিতাপখন ইতিমধ্যে পাব্লিছ নহওঁতেই প্ৰকাশ নহওঁতেই যথেষ্ট ফোন আহিছে কিতাপখন কেতিয়া আহিব আৰু লগতে চৰ্চাও হৈছে যে কিতাপখনৰ ভিতৰত কি আছে আৰু বহুতে কৈছে কেৱল অসমতেই সীমাবদ্ধ নহয় কিতাপখন ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতেই প্ৰকাশ হ'ব আৰু কিতাপখনত হৰিহৰৰ যুদ্ধৰ কাহিনী আছে আৰু বহুতে কৈছে যে হৰিহৰৰ যুদ্ধ কেতিয়া হৈছিল কোনে ক'ত হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন অসমৰ বাহিৰৰ ব্যক্তিয়ে তেওঁলৈ প্ৰেৰণ কৰিছে গতিকে চৰ্চা তুংগত আছে এই কিতাপখন কি এই কিতাপখনৰ বিষয়ে মই আপোনালোকক ক'ম আৰু বৰ্তমান মই আছোঁ ৰেখা প্ৰকাশনত আৰু ৰেখা প্ৰকাশন বুলি ক'লে সমগ্ৰ অসমত বিভিন্ন আপোনালোকে যদি যায় তেতিয়াহ'লে গমেই পাব যে যিসমূহ গ্ৰন্থমেলা আছে তাতে খুব ডাঙৰকৈ লিখাই থাকে ৰেখা প্ৰকাশন গতিকে তালৈ গ'লে আচলতে সেই ৰেখানো কোন ভিডিঅ'টো শেষলৈ আপোনালোকে গম পাব আৰু এইবাৰ মই চিনাকি কৰি দিছোঁ অন্তৰ আত্ৰেয়ক আৰু যিগৰাকীয়ে এই কিতাপখন লিখিছে অন্তৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ চক্ৰপাণী দা ইতিমধ্যে আমি পডকাষ্টো কৰিছোঁ কিতাপখনক লৈ হয় হয় তো এই যে কিতাপখন পাব্লিছ নহওঁতেই এটা চৰ্চা হৈ আছে বহুতে বাহিৰৰ মানুহে সুধিছে যে হৰিহৰৰ যুদ্ধ হৈছিল জানো কেতিয়া হৈছিল অলপ প্ৰশ্ন তেনেকৈ কৰিছে এতিয়া উত্তৰবিলাক কেনেকৈ দিয়া যাব উত্তৰ হিচাপে মই সৰ্বপ্ৰথমে মানে ভাবিছোঁ অসমৰ পৰাই উত্তৰটো যাব অসমৰ মিডিয়া বা যিমান ইণ্টেলেকচুৱেল মানুহ আছে তেওঁলোকৰ অলপ যদি ছাপোৰ্ট পাওঁ ৰিডাৰ্ছৰ ছাপোৰ্ট পাওঁ হয়তো ইয়াৰ উত্তৰ মই দিব নালাগে ইভেন দেৰ আফটাৰ মানে মই যিহেতু কিতাপখন ইংৰাজীতো ওলাব দিল্লীত গতিকে মই বিভিন্ন ধৰণৰ এক্টিভিটি প্লেন কৰিছোঁ বিভিন্ন ধৰণৰ ভিডিঅ' কোলাবৰেশ্যন যাৰ জৰিয়তে মই অসমৰ এই ইতিহাসৰ কথা মানে অসমৰ বাহিৰত সকলোৱে যাতে জানে আৰু মানে মই একচুৱেলি এইখন কিতাপ মানে চইচ কৰাৰ ৰিজনটো এইটো আছিলে যে প্ৰথম কিতাপখন মোৰ আপোনাৰ লগত কথাও পাতিছোঁ ইয়াৰ বিষয়ে আগতে বিৰাট মানে ধুনীয়া বেষ্ট চেলাৰ আছিলে এৱাৰ্ড উইনিং কিতাপ আছিলে আনন্দ নীলকণ্ঠনৰ লগত একেলগে এৱাৰ্ড পাইছিলোঁ ইমান মৰম পাইছিলোঁ আৰু অসমৰ মানুহখিনিয়ে বিৰাট পঢ়িব বিচাৰিছিল কিন্তু সেই কিতাপখন অসমীয়াত মই উলিয়াব পৰা নাছিলোঁ সেইবাবে এইবাৰ মই ভাবিলোঁ যে প্ৰথমতেতো অসমৰ কিবা এটা কাহিনী লিখিম আৰু অসমীয়া ভাষাটো উলিয়াম সেই হিচাপে মই চালোঁ যে অসমৰ ইমান ডাঙৰ যুদ্ধ আপুনি ভাবকচোন এখন ৰণ য'ত শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণ একেলগে আছে এনেকুৱা ৰণ মানুহে কয় কি মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধতকৈও ডাঙৰ যুদ্ধ ৰামায়ণ হয় কিয়নো তাত হনুমান আছিলে স্বয়ং ৰামচন্দ্ৰ আছিলে ৰাৱণ আছিলে মেঘনাথ আছিলে কুম্ভকৰ্ণ আছিলে কিন্তু তাতকৈও ভয়ানক যুদ্ধ এখন হৈছে আমি যোনটো হিন্দু মাইথলজি বুলি কওঁ আমাৰ হিন্দু মাইথলজিৰ আটাইতকৈ ৰক্তপাত হোৱা যুদ্ধখনেই হৈছে হৰিহৰৰ যুদ্ধ যাৰ কাৰণে শোণিতপুৰ তেজপুৰৰ নাম আজিও তেজপুৰ কিয় আমি সকলোৱে জানো যে তেজপুৰ মানে হৈছে তেজেৰে ৰাঙলী কৰা জেগাৰ নাম আৰু সেই নামটো আহিছে হৰিহৰ যুদ্ধৰ পৰা আজিও তাত মহাভৈৰৱ মন্দিৰ আমাৰ অগ্নিগড় ৰুদ্ৰপদ এই সকলোখিনি দেখি ডাঙৰ হোৱা মই উষানিৰুদ্ধৰ মূৰ্তি ইনফেক্ট ইণ্টাৰেষ্টিং ফেক্ট এটা কওঁ মই তেজপুৰত থাকোঁতে আমি এপাৰ্টমেণ্টত আছিলোঁ ফ্লেট আছিলে আমাৰ আৰু সেই ফ্লেটটোৰো নাম আছিলে উষা অনিৰুদ্ধ এপাৰ্টমেণ্ট কিন্তু গতিকে সেইখিনিয়ে মই দেখি ডাঙৰ হৈছোঁ ইনফেক্ট সৰু থাকোঁতে যেতিয়া মানে মইতো বাৰু কলেজ দিল্লীত পঢ়িছিলোঁ তথাপি ইয়াত আহি যেতিয়া এটা সময়ত ডেট ছেটত গৈছিলোঁ তেতিয়া অগ্নিগড়লৈ গৈছিলোঁ গতিকে ইমান মানে মনৰ ওচৰৰ কাহিনী এটা আৰু একেবাৰে নাজানে মানে আপোনালোকক মই দেখাব খুজিছোঁ যিটো ধৰণে মানে মানুহে অসমৰ বাহিৰৰ মানুহে মানে যিটো ধৰণে মানে ইয়াত লিখিছে যে why such an offensive book on a religion this never happened যে এটো হোৱাই নাই ये अपमान है भगवान को लड़ाकर बुक लिखना such books movies Bollywood should be banned মানে বলিউডৰ বেন বলিউড তো মূলকৈ আহি পাইছে
Who is writing such stories? No war between gods, only peace, wrong presentation. Okay. Assam ka fake kahani, Shiv aur Vishnu nahi lade aapas mein. এনেকুৱা ধৰণৰ মেছেজ আহিছে মানে অন্তৰাত্ৰালৈ আৰু কৈছে যে দুজন ভগৱানৰ কিয় মানে কিয়নো যুদ্ধ লগোৱা হৈছে বা এইটো ফেক কাহিনী বুলি তেওঁলোকে কৈছে কিন্তু আমাৰ ওচৰৰ কাহিনী তেজপুৰৰ কাহিনী হৰিহৰৰ যুদ্ধৰ কাহিনী আমি আগৰ পৰা পঢ়িছোঁ আৰু এটা কথা অন্তৰ তেজপুৰ মহাভৈৰৱৰ যিভাগ শিৱলিংগ এছিয়াৰ আটাইতকৈ ডাঙৰ শিৱলিংগ হয় সেইখিনি কথা মানুহে নাজানে গতিকে মই কিতাপখনৰ জৰিয়তে এটাটো মই ক'ব বিচাৰোঁ যে মোৰ কাৰণে কিতাপখন বিক্ৰী হোৱাটো বিৰাট জৰুৰী হয় কাৰণ মই এজন ফুল টাইম লেখক মোৰ পেচা হিচাপে লেখক অৱশ্যে অসমত যেতিয়া মানুহে মোক সোধে কি কৰা মই তেতিয়া কওঁ যে মই লেখক হয় তেতিয়া মানুহে সোধে আচ্ছা আৰু খাবলৈ কি কৰা সেইকাৰণে মই আজিকালি ডাইৰেক্ট কওঁ মই ফুল টাইম ৰাইটাৰ মই আৰু একো নকৰোঁ মই এইটোৰে যিমান পাৰোঁ তিমানটো খাওঁ চ' মানে কমকৈ খাওঁ কিন্তু এইটোৱে কৰি খাম মোৰ মানে মনোভাৱ সেইটো কিন্তু তাৰ উপৰি মানে মই ভাবোঁ কি হয়তো এইখন কিতাপ ভালদৰে চলিলে মানুহে গম পালে আৰু মোৰ কিতাপখনৰ কথা কেৱল নহয় এই হৰিহৰৰ কথাটো জানিলে হয়তো তেজপুৰ বা অসমৰ টুৰিজিমত এটা বুজ পাব পাৰি এতিয়া মানে বাহিৰৰ দিল্লীৰ পৰা মোৰ লগৰবিলাকক মই ৰামজাছ কলেজৰ পৰা ইকনমিক্সত গ্ৰেজুৱেশ্যন কৰা বহু লগৰ ইয়াত আহিছে মোক লগ কৰিবলৈ তেতিয়া মানুহে কাজিৰঙা যায় ফুৰিব কামাখ্যা যায় কিন্তু মহাভৈৰৱ কোনে নাযায় কোল পাৰ্ক কোনো নাযায় অগ্নিগড় কোনো নাযায় কিয়নো যাব নাজানি গতিকে সেইটো ফালেও মোৰ কিতাপখন যাতে এটা পদক্ষেপ হওক সেইটো মই আশা কৰিছোঁ নিশ্চয় টুৰিজিম ছেক্টৰত এই কিতাপখনে যথেষ্ট গুৰুতৰ প্ৰভাৱ পেলাব বুলি আমি আশা কৰিছোঁ অন্তৰ আৰু কথা পাতিম আমি অকণমান কিতাপখন কেতিয়া আহিব সেইটো এবাৰ কৈ দিয়া আৰু কিমান দিন অপেক্ষা কৰিব লাগিব অলপ অপেক্ষা কৰিব লাগিব হয়তো অসমত মই যিমানখিনি দেখিছোঁ কিতাপ ওলোৱাৰ এসপ্তাহ 10 দিন আগতেহে মানে কিতাপখনৰ কথা কোৱা যায় কিন্তু হয়তো সেইকাৰণেই মানে অকণমান আগতে লিখা লেখকবোৰৰ বা আমাৰ যোনখিনি ৰিনাউণ্ড ৰাইটাৰ্ছ বুলি কওঁ মই নাম নলওঁ বাট আমি সকলোৱে জানো তেওঁলোকৰ কিতাপ খুব পঢ়ে কিন্তু নতুন প্ৰজন্মৰ লেখক বা নতুন প্ৰজন্মৰ ৰিডাৰ্ছৰ অকণমান এটা কমি এটা আছে গতিকে সেইটো হিচাপে অকণমান গোটেই মানে যিটো আমি কওঁ আজিকালি মানে কথা নিজেই ক'ব লাগিব গতিকে সেইটো হিচাপে মই অকণমান আগতে আৰম্ভ কৰিছোঁ কিন্তু কিতাপখন মুক্তি পাব অসমীয়াত মুক্তি পাব ডিচেম্বৰ 28-29 তাৰিখ মানে অসম গ্ৰন্থ মেলা যোনটো হয় গুৱাহাটীত তাত ৰেখা প্ৰকাশনৰ আণ্ডাৰত আৰু ইংৰাজীখন 15 ডিচেম্বৰ মানত আহিব মানে অল অভাৰ ইণ্ডিয়া দ্য ক্লেছ অফ হৰিহৰা বুলি ইতিমধ্যে দ্য টাইমছ অফ ইণ্ডিয়াত যিদৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতে প্ৰিমিয়াৰ কৰা হয় আপোনালোকে জানিব মিডিয়াৰ মানুহ মাতে ঠিক তেনেকৈ ইংৰাজী কিতাপৰ কিন্তু এটা প্ৰিমিয়াৰৰ নিচিনাকৈ আৰ্লি ৰিভিউ দিয়া হয় গতিকে তেনেকুৱা এটা আৰ্লি ৰিভিউ টাইমছ অফ ইণ্ডিয়াই মোৰ কিতাপখনক কৈছে যে ওৱান অফ দ্য মাইথলজি বুকছ ডেট এভৰি ইণ্ডিয়ান মাইথলজি ফেন শুড ৰিড এণ্ড এনজয় বুলি চ' গতিকে সেইটো আমি খুব আগ্ৰহেৰে ৰৈ আছোঁ কিতাপৰ আৰু মই সচৰাচৰ দেখোঁ যেতিয়া চিনেমা এখন আহে তেতিয়া তাক লৈ চৰ্চা হয় ট্ৰিজাৰ আহে ট্ৰেইলাৰ আহে গান আহে এখন কিতাপক লৈ পেলাই পাব্লিছ নোহোৱা আগতে ইমান চৰ্চা কিয় গতিকে কিতাপখনৰ ভিতৰত নিশ্চয় কিবা এটা আছে আৰু আজি মই ৰেখা প্ৰকাশনলৈ আহিছোঁ আৰু তেওঁলোকৰ স্বত্বাধিকাৰীক সুধিম আচলতে ইয়াত কোনবোৰ কিতাপ বেছিকৈ বিক্ৰী হয় মই জনামতে তেওঁ মোক অথনি কৈ থৈছে ইয়াত আধ্যাত্মিক কিতাপ আটাইতকৈ বেছি বিক্ৰী হয় গতিকে আপোনাৰ কিতাপক লৈ তেওঁলোকৰ কি আশা সেইটো জানিবলৈ চেষ্টা কৰিম নিশ্চয় নিশ্চয় আৰু মই যিমানো চেষ্টা নকৰোঁ বা আমি সকলোৱে যিমানো চেষ্টা নকৰোঁ মানে আল্টিমেটলিটো মানে যোনটো কয় যে মানে ৰিডাৰ্ছৰ মৰম লাগিব পঢ়ুৱৈসকলে আঁকোৱালি ল'ব লাগিব আৰু মই এইটো নকওঁ যে মানে মোৰ কিতাপখন কেৱল এটা এজ গ্ৰুপৰ কাৰণে নহয় হয়তো মানে ক্লাছ 10-12ৰ ষ্টুডেণ্টছে ইমান এটা বুজি নাপাব পাৰে বা তেওঁলোকৰ কাৰণে ইমান উপযুক্ত নহ'ব পাৰে কাৰণ যুদ্ধ বিগ্ৰহ বহুত কথা আছে লাষ্টৰ 2টা চেপ্টাৰ কেৱল যুদ্ধখনৰ ওপৰতে কিন্তু মানে সেইখিনি বাদ দি মই এইটো ক'ম যে আমাৰ মানে মোৰ মা দেউতাৰ বয়সৰ মোৰ খুৰা খুৰীৰ বয়সৰ মোৰ বা ভিন্দুৰ বয়সৰ পৰা আৰম্ভ কৰি মোৰ লগৰ বা এতিয়া কলেজত যোৱা ষ্টুডেণ্টছ সকলোৱে কিতাপখন পঢ়িব পাৰে আৰু এইবাৰ আৰু এটা মোৰ এটা ৰিকুৱেষ্ট আছে আপোনালোকৰ জৰিয়তে মই কৰিছোঁ নেচেচেৰী নহয় যে আপুনি মোৰ কিতাপখনেই পঢ়ক কিন্তু এইটোতো মই মানে আপোনালোকৰ ওচৰত এটা প্ৰাৰ্থনা কৰিব পাৰোঁ যে অসম বুক ফেয়াৰত আহক আহিলৈ কিতাপ পঢ়ক মোৰ কিতাপখন যদি অকণমান কমো বিক্ৰীলে মোৰ ইমান চিন্তা নহয় কিন্তু অভাৰঅল যদি কিতাপখন বেছি বিক্ৰী হয় তেতিয়া কি হয় প্ৰকাশকবোৰে মানে নতুন প্ৰজন্মৰ ৰাইটাৰক লৈ পেলাই এটা এনকাৰেজিং মানে ফেক্টৰ পাব গতিকে তেনেকুৱা হ'লে মোৰ আগলৈও কিতাপ লিখা বা মই যোনটো ভাবিছোঁ যে এইটোৱে মই পেচা হিচাপে কৰি যাম সেইটোত অলপ হ'লে মোকো সহায় কৰিব আৰু আমাৰ অসমৰ মানে হয়তো ভাল হ'ব এটা কথা মই মানে একচুৱেলি ভাবোঁ যে যিদৰে কলকাতাত আপুনি দেখিব কিতাপৰ বুক ফেয়াৰ বুলি হ'লে যিটো লাইন লাগে সেইটো কিন্তু মদৰ দোকানত লগা লাইনতকৈ বিৰাট দীঘল হয়তো আমাৰ অসমতো সেইটো হ'ব পাৰে এইবাৰ মই সেইটোৱে আশা কৰিছোঁ মোৰ কিতাপখনৰ কাৰণে নহ'লেও অসম বুক ফেয়াৰত যাতে আহে নিশ্চয় আৰু এতিয়া পাতিম ৰেখা প্ৰকাশকৰ স্বত্বাধিকাৰীৰ সৈতে আৰু যেতিয়া কিতাপখন আহিব তেতিয়া আমি আকৌ পডকাষ্টত বহিম সেই গোটেই কিতাপখনৰ ৰিভিউ আমি তাত দিবলৈ চেষ্টা কৰিম
মই ৰেখা প্ৰকাশনত আছোঁ আৰু ৰেখা প্ৰকাশনৰ কিতাপ নিশ্চয় আপোনালোকে পঢ়ে আৰু বিভিন্ন গ্ৰন্থমেলাত আপোনালোকে পায় ৰেখা প্ৰকাশন আৰু এতিয়ালৈকে প্ৰায় 1000 কিতাপ তেওঁলোকে প্ৰকাশ কৰিছে আৰু সেই ৰেখা আচলতে নাম কাৰ এই বিষয়ে আমি জানিব লাগে আচলতে হয়নে তো কলিতা দা মোৰ লগত আছে দাদা নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি মোৰ ভাল আপুনি নিশ্চয় ভালে আছে একদম এতিয়া ৰেখাক চিনাকি কৰি দিওঁ ৰেখাক চিনাকি কৰি এয়া হৈছে দাদাৰ বৌ এয়া হৈছে ৰেখা বৌ আপোনাৰ নামতে গোটেই প্ৰকাশন চলি আছে আৰু যেতিয়া ৰেখা প্ৰকাশনৰ কিতাপ আহে বা বিভিন্ন জেগাত ষ্টল লাগে মানুহে ভাবে ৰেখা কোন আচলতে এয়া হৈছে ৰেখা বৌ আপোনাৰ নামত যিহেতু প্ৰকাশন আৰম্ভ কৰিছিলে কেতিয়া কিমান চনৰ কথা এয়া 2002 চনত আৰু কেনেকুৱা লাগে ভাল লাগে নিজৰ নামটো ঘূৰি ফুৰে ভালে লাগে কিমান কিতাপ এতিয়ালৈকে প্ৰকাশ হ'ল 1000 ওপৰ হৈছে বুলি হৈছে ন দাদা বিশেষকৈ আমি তাত যেতিয়া দেখোঁ প্ৰায় ৰঞ্জু হাজৰিকাদেৱৰ যথেষ্ট কিতাপ আপোনালৈ গৈছে প্ৰায় 150 মান কিতাপ ৰঞ্জু হাজৰিকাৰ কৈছে ন প্ৰায় 150 কিতাপ ৰঞ্জু হাজৰিকাৰ এতিয়ালৈ প্ৰকাশ এইবাৰে 16খন ওলাইছে তেখেতৰ গ্ৰন্থ মই কিন্তু খুব ধুনীয়া এটা ইণ্টাৰভিউ কৰিলোঁ তেখেতৰ ৰঞ্জু হাজৰিকাদেৱৰ খুব ভাল তেখেতে আৰু এটা আচৰিত কথা কি তেখেতে সপ্তাহত 3 দিন মোৰ তাতে আহি বহে প্ৰতি মানে ধৰক 11টা 11:30 ভিতৰত আহি পেলাই লাল চাহ একাপ খাই পেলাই যায় প্ৰতি সপ্তাহত 3 দিন আহে ইয়ালৈ খুব ভাল লাগে তেখেতৰ গ্ৰন্থ আৰু পঢ়ুৱৈও যথেষ্ট খুব ভাল তেখেতৰ হেৰি ভাল জ্যোতিষীও হয় কিন্তু জ্যোতিষীও তেখেতে ভাল জ্যোতিষীও ৰেখা প্ৰকাশনে আটাইতকৈ বেছি মই যদি কওঁ ৰঞ্জু হাজৰিকাদেৱৰ কৰিছে তেখেতৰ আটাইতকৈ বেছি মই কৰিছোঁ গ্ৰন্থ মাইনী মহন্ত বাইদেউৰ কিতাপ দেখিছোঁ মাইনী মহন্ত বাইদেউৰ বহুত কৰা হৈছে এইখন মাইনী মহন্ত বাইদেউৰ এখন আহিছে এইবাৰ কেনেকৈ হ'ব পাৰি জনপ্ৰিয় লেখক এখন মাইনী বাইদেউৰ ওলাইছে এইবাৰ নতুনকৈ নতুন প্ৰজন্মই পঢ়িব লাগে দেই কেনেকৈ হ'ব পাৰি জনপ্ৰিয় লেখক কেইবাখনো গ্ৰন্থ ওলাইছে এইবাৰ নতুন তাৰে ভিতৰত আপোনাৰ এখন ভেম বুলি ওলাইছে মণিকা শৰ্মাৰ জেওৰা বুলি ওলাইছে আপোনাৰ পাটগিৰিৰ ৰঞ্জিত পাটগিৰিৰ তাৰে পিছত আপোনাৰ ৰঙা বাছ নীলা চাইকেল বুলি এখন ওলাইছে আমাৰ কুল শইকীয়া ছাৰৰ তেনেকুৱা ধৰণৰ বহুতকেইখন গ্ৰন্থ এইবাৰ ওলাইছে আৰু প্ৰকাশ হয় আৰু আজি এখন কিতাপক লৈ ইমান বেছি চৰ্চা হৈ আছে ছ'চিয়েল মিডিয়াত সেইখন হৈছে হৰিহৰ মানে এইখন হৰিহৰ ইয়াৰ আত্ৰেয়ৰ কিতাপ অন্তৰ আত্ৰেয়ৰ কিতাপ আৰু এই কিতাপখনো প্ৰকাশ কৰি উলিয়াইছে ৰেখা প্ৰকাশনে আৰু ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে এই কিতাপখন ইতিমধ্যে প্ৰকাশ হোৱাৰ দিশে আগবাঢ়িছে নহওঁতেই চৰ্চা কি আছে কিতাপখনক লৈ কিতাপখন মানে বহুত আগতে পুৰণি কথা মানে আছে লিপিবদ্ধ হৈ আৰু কিতাপখন খুব সুন্দৰ এতিয়াই মানে ইতিমধ্যে বহুত মানে বিচাৰি আহিছে কাষ্টমাৰে মোৰ তালৈ খুব ভাল কথা কি কাষ্টমাৰ বিচাৰিছে কিতাপখন ইতিমধ্যে ওলোৱাই নাই বজাৰত ডিচেম্বৰ মাহত কিতাপখন ওলাব আৰু যুৱ প্ৰজন্মৰ অন্তৰাত্মীয় এজন খুব প্ৰতিভাসম্পন্ন লেখক তেখেতে খুব হেৰি কৰি কষ্ট কৰি আছে তেখেতে কেনেকুৱা ধৰণৰ মোৰ ভাল লাগিছে কি তেখেতে ভাবিছে যে মই লিখিমেই মানে মই কেইবছৰৰ ভিতৰত লিখি পেলাই অকল লিখিমেই আৰু তেনেকুৱা তেওঁ এটা মনৰ ভাৱ লৈ আহিছে আৰু তেখেতৰ গ্ৰন্থবোৰ মোটামুটি ৰেখা প্ৰকাশনৰ চুক্তিয়ে হৈছে গোটেই যিখিনি গ্ৰন্থ লিখিব আমাৰ ইয়াতে প্ৰকাশ হ'ব দাদা এটা কথা সুধি থওঁ এতিয়া পঢ়াৰ ক্ষেত্ৰত গ্ৰন্থমেলা বাৰু এতিয়া গ্ৰন্থমেলাৰ বতৰ বিভিন্ন জেগাত আপোনালোকো গৈছে মই এনে ধেমাজিটো পালোঁ আপোনালোকৰ নতুন প্ৰজন্ম লিখাৰ প্ৰতি আগ্ৰহ বাঢ়িছে নে পঢ়াৰ প্ৰতি আগ্ৰহ কমিছে মোক এই কথাটো অকণমান কওক মানে ঘটনাটো কি হৈছে আপোনাৰ বুক ফেয়াৰত গ্ৰন্থ বিক্ৰী হয় কিন্তু দোকানত আহি পেলাই গ্ৰন্থ কিনাটো কমি গৈছে কিন্তু বুক ফেয়াৰততো ধৰক ষ্টলো যথেষ্ট হৈছে কিতাপ এটা ট্ৰেণ্ড হৈছে ট্ৰেণ্ড বুক ফেয়াৰত আপোনাৰ 3 মাহৰ ভিতৰত ভালেখিনি গ্ৰন্থ বিক্ৰী হৈ যায় 3-4 মাহ বুক ফেয়াৰ থাকে তাৰপিছত বাৰিষা পৰে কিন্তু আমাৰ বাৰিষা নমাহটো মানে অলপমান দিগদাৰী হৈ যায় আৰু ব্যৱসায়টো বেয়া হয় কিন্তু এই 3-4 মাহৰ ভিতৰত গ্ৰন্থ যথেষ্ট বিক্ৰী হয় গ্ৰন্থ কোনে কিনে এটা জেনেৰেশ্যনৰ এটা বয়সৰ ওপৰৰ ব্যক্তিয়ে নে আমাৰ নতুন প্ৰজন্মই কিতাপ জ্যেষ্ঠজনেও কিনে যুৱচামেও কিনে চিলড্ৰেন কিতাপো বিক্ৰী হয় গোটেই টোটেলত গোটেইখিনি গ্ৰন্থ বিক্ৰী হয় আৰু ধৰ্মীয় গ্ৰন্থ আটাইতকৈ বেছি বুলিয়ে ক'ব পাৰোঁ ধৰ্মীয় গ্ৰন্থ বিক্ৰী হয় শিশু সাহিত্যৰ বিক্ৰীটো হয় বুক ফেয়াৰত আজিকালি ধৰক কম্পিটিশ্যন ইমান স্কুলে প্ৰতিযোগিতা অলপ চলপ কম হয় নেকি গতিকে কিন্তু বুক ফেয়াৰত বিক্ৰী হয় আৰু 2009 চনত ন 2008 চনত 9 চনত শ্ৰেষ্ঠ প্ৰকাশকৰ বঁটাও লাভ কৰি থৈছিলে সেইটো অকণমান কৈ দিয়ক
প্ৰকাশন পৰিষদত আমি মানে গ্ৰন্থমেলা আছিলে 9 চনত তেতিয়া এটা কি পুৰস্কাৰ দিছিলে মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তাত হেৰি খুব ভাল লগা এইটো এটা কথা আছিলে তাতে মানে জুৰিয়ে চাই পেলাই সম্ভৱ হেৰি কৰিছিলে তাৰে পিছত ঘোষণা কৰিলে শেষৰ দিনা যে প্ৰথম পুৰস্কাৰটো আমি পাইছিলোঁ এয়া হৈছে ৰেখা বৌ আৰু এয়া হৈছে কলিতা দা দাদা কলিতা দা বুলি কৈছোঁ দেবেন কলিতা ডাঙৰীয়া গতিকে কেতিয়াবা যেতিয়া লেখা প্ৰকাশনৰ এখন কিতাপ ল'ব ন এইগৰাকী ব্যক্তিক দেবেন দাক আৰু ৰেখা বৌলে মনত পেলাব তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু আশা কৰিছোঁ নতুন লেখকে কিতাপ লিখিব আৰু নতুন পাঠকে কিতাপ পঢ়িব নতুন প্ৰজন্মই কিতাপ পঢ়িব আৰু এনেকৈ আমাৰ কিতাপৰ প্ৰতি যিটো আগ্ৰহ বৃদ্ধি পাই যাব বুলি আশা কৰিছোঁ বিদায় লৈছোঁ এই ভিডিঅ'ৰ পৰা ধন্যবাদ